ৰাজীৱ চাওক কালিৰে পৰা এই খবৰটো যেতিয়া ৰাজহুৱা হ'ল তেতিয়াৰে পৰা ৰাজ্যবাসীৰ মনত এটাই প্ৰশ্ন যে এই বৈঠকখনৰ আয়োজন কিয় কাৰণ SITয়ে এই বিষয়টোক লৈ তদন্ত কৰি আছে এইখিনি সময়ত ছিংগাপুৰৰ 4গৰাকী প্ৰবাসী অসমীয়াক কালিৰ পৰা জেৰা কৰি থকা হৈছে গতিকে এই বৈঠকখনৰ কিয় প্ৰয়োজন হ'ল এই কথাটোক লৈ বহুতে সন্দেহ কৰিছে বহুতে প্ৰশ্ন কৰিছে আৰু তাৰ মাজতে খবৰ আহিল যে কোনোবা যাব কোনোবা নাযাব এটা মূল কথাটো হ'ল যে বিভিন্ন পক্ষই যিসকলক মাতিছে আৰু এই যিটো মতা যিটো প্ৰক্ৰিয়া কাৰোবাক চিঠি দিছে কাৰোবাক ব্যক্তিগতভাৱে ফোন কৰিছে আৰু কাৰোবাক তেওঁলোকৰ কাৰ্যালয়লৈ গৈ বা বাসগৃহলৈ গৈ CID অথবা SITৰ বিষয়াসকলে গৈ তেওঁলোকক এই আমন্ত্ৰণ দিছে যে আজিৰ এই বৈঠকখনলৈ আহিব লাগে আৰু এই সকলোবোৰ ব্যক্তিৰ প্ৰায়ভাগ ব্যক্তিৰ সৈতে আমি কথা পাতিছোঁ কিছু সময় আগতে মই কথা পাতিছোঁ প্ৰায়ভাগ ব্যক্তিৰ সৈতে বিশিষ্ট ব্যক্তি অৱশ্যে দুই এজনে কৈছে মই বিশিষ্ট নহয় হেয়া অন্য এক প্ৰসংগ কিন্তু আমি সেই বিশিষ্ট ব্যক্তিসকলৰ সৈতে কথা পাতিছোঁ তেওঁলোকৰ বহুতেই কৈছে যিসকলে যাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বা যাম বুলি সামাজিক মাধ্যম যোগে তেওঁলোকৰ মত ব্যক্ত কৰিছে তেওঁলোকে কৈছে যে SITয়ে এই যিটো তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া এই তদন্ত প্ৰক্ৰিয়াটোৰ বিষয়ে কিছু কথা অৱগত কৰিব বিচাৰিছে এইটোৱে হৈছে মূল কথা আমি তেওঁলোকৰ সৈতে কথা পাতি যিখিনি পাইছোঁ বা যিখিনি বুজিছোঁ তেওঁলোকৰ কথাৰ জৰিয়তে তেওঁলোকে কৈছে যে SITয়ে এই গোটেই প্ৰক্ৰিয়াটোক লৈ তেওঁলোকৰ হয়তো মতামত তেওঁলোকে ৰাখিব আৰু যিসকল যাবলৈ সাজু হৈছে তেওঁলোকে কৈছে যে আমি তেওঁলোকে আচলতে কিনো কয় কাৰণ দেখা গৈছে যে এই লৈ বিভিন্ন ধৰণৰ বিভিন্ন কথাবাৰ্তা চলি আছে বিভিন্ন মঞ্চত কোনোবাই চৰকাৰক সমালোচনা কৰিছে কোনোবাই ভাল পাইছে কোনোবাই বেয়া পাইছে কোনোবাই SITক কৈছে যে পানী নসৰকা এটা তদন্ত প্ৰক্ৰিয়া হ'ব লাগে তাৰ মাজতে এই বৈঠকখন কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ আজি 4 বজাত অসম আৰক্ষীৰ উলুবাৰীত যি মুখ্য কাৰ্যালয় আছে তাৰ লগতে লাগি আছে অসম আৰক্ষীৰ গেষ্ট হাউচ আৰু এই গেষ্ট হাউচত এই বৈঠকখনৰ আয়োজন কৰা হৈছে আৰু এই বৈঠকখনক লৈ ইতিমধ্যে ASUৰ তৰফৰ পৰা এটা আনুষ্ঠানিক বিবৃতি জাৰি কৰা হৈছে আৰু এই বিবৃতিত ASUৱে স্পষ্টভাৱে কৈছে যে জুবিন গাৰ্গক লৈ জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ বাবে পানী নসৰকা এটা ব্যৱস্থা তেওঁলোকে বিচাৰিছে তদন্ত প্ৰক্ৰিয়া বিচাৰিছে কিন্তু এই সময়ত এই বৈঠকখনলৈ যাবলৈ তেওঁলোক আগ্ৰহী নহয় এইকাৰণেই যে তেওঁলোকে যুক্তি দিছে যে SIT তদন্ত প্ৰক্ৰিয়া চলি থাকোঁতে যদি আমি আলোচনাত মিলিত হওঁ তেতিয়াহ'লে দোষীৰ পক্ষই আদালতত তদন্তৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰিব পাৰে অৰ্থাৎ ASUৱে এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা তেওঁলোকৰ এই যিটো বিবৃতি জাৰি কৰিছে বিবৃতিত তেওঁলোকে কৈছে যে আদালতৰ মজিয়াত ভৱিষ্যতে এইখন বৈঠকত হৈ যোৱা পিছত কোনোবাই হয়তো সাংবাদিকক কিছুমান কথা ক'ব কিছুমানে নক'ব কিছুমানে তাত বিবৃতি নিজাববীয়াকৈ তেওঁলোকৰ স্থিতি তেওঁলোকে লিখিত কৰে প্ৰদান কৰি আহিব বুলি আমি গম পাইছোঁ কিন্তু ASUৱে কৈছে যে আমি যদি আজি এই বৈঠকখনত অংশ লওঁ তেতিয়াহ'লে কিন্তু এই গোটেই তদন্ত প্ৰক্ৰিয়াটো এটা বেলেগ পৰ্যায়লৈকে যাব পাৰে দোষীয়ে আদালতত সুযোগ ল'ব পাৰে আৰু তাৰ বাবেই ASUৱে এই বৈঠকখন বৰ্জন কৰা বুলি ইতিমধ্যে ঘোষণা কৰিছে গতিকে এইটো এটা কিন্তু বৰ ভ্যালিড পইণ্ট যে এটা তদন্ত প্ৰক্ৰিয়া চলি থাকোঁতে আৰু মই উল্লেখ কৰিব বিচাৰিম যে অসমত আগতে কেতিয়াও এনেকুৱা হোৱা আমি দেখা নাই যে এটা তদন্ত প্ৰক্ৰিয়া চলি থাকোঁতে সেই তদন্ত প্ৰক্ৰিয়াটোক লৈ এটা তদন্তকাৰী সংস্থাই এনেদৰে ৰাজহুৱাভাৱে তেওঁলোকে এখন তেওঁলোকে বৈঠকৰ অনুষ্ঠিত কৰিছে এনেকুৱা কিন্তু আগতে অসমত নজিৰ নাই অন্ততঃ মই জনাত সেই নজিৰ নাই গতিকে এই বৈঠকখনক লৈ স্বাভাৱিকভাৱে এই ধৰণৰ প্ৰশ্ন আহিছে যে কিয় আচলতে এই বৈঠকখন আয়োজন কৰিবলগীয়া হ'ল চৰকাৰৰ এজেণ্ডা কি SITৰ এজেণ্ডা কি এই কথাটোক লৈ মানুহৰ মনত বহুত প্ৰশ্ন হৈছে গতিকে আৰু বেছি সময় নাই কিছু সময় পিছত আমি এই আপুনি যিটো কথা উল্লেখ কৰিছে চৰকাৰী কি এজেণ্ডা আছে গোটেই বৈঠকখনক লৈ সেইটোৱে এতিয়া সকলোৰে মনত উদয় হৈ থকা প্ৰশ্ন চৰকাৰে এই বৈঠকখনৰ আয়োজন কৰাৰ উদ্দেশ্যটো কি অসমত নজিৰ নোহোৱা এটা ঘটনা ASUৱে যেনেকৈ কৈছে আপুনি যেনেকৈ কৈছে যে এটা তদন্তকাৰী সংস্থাই নিজাববীয়াকৈ তেওঁলোকে তদন্ত কৰি আছে ইজনৰ পিছত সিজন ব্যক্তিক মাতি আছে সুধি আছে ছিংগাপুৰৰ পৰা প্ৰবাসী অসমীয়াসকল আহিছে তেওঁলোকৰ ভাষ্য লৈছে জুবিন গাৰ্গৰ সহযোগী সহপাঠী অনুৰাগী তেওঁৰ ঘৰত থকা মানুহ সকলোকে সুধিছে অভিযুক্ত যিকেইজন ইতিমধ্যে প্ৰমাণ নহ'লেও যিকেইজনক অভিযুক্ত বুলি কোৱা হৈছে তেওঁলোকক অপৰ্যাপ্তপৰি জেৰা কৰি আছে আজি 14 দিনকৈ ধৰি তাৰ পিছত এই বৈঠকখনৰ আয়োজনৰ আঁৰত কেনেকুৱা কি উদ্দেশ্য থাকিব পাৰে চৰকাৰী সেই কথাখিনিও কিন্তু অসমৰ ৰাইজে জানিব বিচাৰিব নয়ন প্ৰদীপ কুমাৰ নিশ্চিতভাৱে ৰাজীৱ চাওক আজি তাৰিখত অসমবাসী কালি নিশাৰে পৰা এতিয়ালৈকে সামাজিক মাধ্যম যোগে ৰাইজে তেওঁলোকৰ নিজৰ মতামত ব্যক্ত কৰিছে আৰু তেওঁলোকে জানিব বিচাৰিছে যে এই বৈঠকখনৰ আচলতে এজেণ্ডাটো কি ইয়াৰ আঁৰৰ কাৰণটো কি সেই কাৰণটো কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নাই কিন্তু যিসকল ব্যক্তিয়ে চৰকাৰী বিষয়াই ফোন কৰিছে এই বিশিষ্ট ব্যক্তিসকললৈ তেওঁলোকে যেতিয়া সুধিছে যে এই বৈঠকখনৰ উদ্দেশ্য কি তেতিয়া তেওঁলোকে কৈছে যে SIT যিটো তদন্ত প্ৰক্ৰিয়া চলি আছে এই তদন্ত প্ৰক্ৰিয়াটোক লৈ এই বৈঠকখনৰ আয়োজন কৰা হৈছে গতিকে এটা কথা স্পষ্ট যে SIT যি তদন্ত চলি আছে এই
তদন্ত প্ৰক্ৰিয়াটোক লৈ কি ধৰণে আগবাঢ়িছে কেনেকুৱা হ'ব সেই যিবোৰ কথা ক'ব নোৱাৰে সেইবোৰতো ক'ব নোৱাৰিব কিন্তু কিছুমান কথা হয়তো ক'ব পাৰিব সেইবোৰ কথা অৱগত কৰিয়েই হয়তো এই বৈঠকখনৰ আয়োজন কৰা হৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ কিন্তু ইতিমধ্যে এইলৈ বিতৰ্ক সৃষ্টি হৈছে কিছুমান ব্যক্তি ইতিমধ্যে নাযাওঁ বুলি কৈছে বিশেষকৈ আমি সেই তালিকাখন ইতিমধ্যে দিছোঁ যে যিসকল ব্যক্তিয়ে এই আজিৰ এই বৈঠকখনলৈ নাযায় সেইসকল ব্যক্তিৰ ভিতৰত মই উল্লেখ কৰিব বিচাৰিম যে ৰাজদীপ বাইলুং বৰুৱা জ্যেষ্ঠ সাংবাদিক ৰাজদীপ বাইলুং বৰুৱা সাহিত্যিক ফণীন্দ্ৰ দেৱচৌধুৰী আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সভাপতি উৎপল শৰ্মা সম্পাদক সমীৰণ ফুকন ৰাহুল গৌতম শৰ্মা জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ গীতিকাৰ ৰাহুল গৌতম শৰ্মা শ্যামন্ত গৌতম এগৰাকী প্ৰযোজক আৰু এগৰাকী জ্যেষ্ঠ সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীও এই বৈঠকখনলৈ নাযাওঁ বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে আৰু আছু ইতিমধ্যে কৈছে বা অনুৰাধা শৰ্মা পূজাৰী আৰু বা অন্যান্য যি ফণীন্দ্ৰ দেৱচৌধুৰী আছে সকলোৱে তেওঁলোকৰ নিজৰ স্থিতি স্পষ্ট কৰিছে আৰু অতনু ভূঞা তেখেতৰ যি সামাজিক মাধ্যমযোগে এটা তেওঁৰ মতামত ব্যক্ত কৰিছে তাত তেওঁ স্পষ্টভাৱে কৈছে যে মই যাম আৰু মই এইভাবেই যাম যে মই এজন সাংবাদিক আৰু সাংবাদিক হিচাপে তাতনো তেওঁলোকে কি কয় কি দেখুৱায় সেইবোৰ কথা মই জানিম আৰু জানি আহি পৰৱৰ্তী সময়ত মই মোৰ নিজৰ সিদ্ধান্ত মই ল'ম গতিকে তেওঁ কৈছে মই জানিবৰ বাবে মই তালৈকে যাব লাগিব এই কথা তেওঁ ইতিমধ্যে তেওঁৰ যি সামাজিক মাধ্যম আছে সেই সামাজিক মাধ্যমত তেওঁ স্পষ্ট কৰিছে আৰু আন এগৰাকী জ্যেষ্ঠ সাংবাদিক যে শিৱানু বৰাই এটা স্পষ্টভাৱে এটা কথা উল্লেখ কৰিছে যে নিৰাপদ দূৰত্বত থাকি আমি কেৱল সমালোচনা কৰি থকা ব্যক্তি নহয় তেওঁ কৈছে যে নিৰাপদ দূৰত্বত থাকি বক্তব্য প্ৰদান কৰি থকা ব্যক্তিও মই নহয় গতিকে SITয়ে মাতিছে তেওঁ যাব তেওঁ শুনিব আৰু শুনি আহি পৰৱৰ্তী পৰ্যায়ত তেওঁ নিজৰ মতে যিখিনি কথা কোৱা উচিত সেইখিনি কথা তেওঁ ৰাইজক জনাব আৰু আমিও কিছু সময় আগতে আমি কথা পাতিছিলোঁ অতনু ভূঞাৰ সৈতে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ সৈতে আমি কথা পাতিছিলোঁ শিৱানু বৰুৱাৰ সৈতে তেওঁলোকে কৈছে যে যিহেতু আমাক মাতিছে আমি যাওঁ আমি গৈ পেলাই চাওঁ আচলতে তেওঁলোকে কি কয় আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি কি পদক্ষেপ ল'ব লাগে সেই পদক্ষেপ আমি নিজাববীয়াকৈ বা নিজৰ সিদ্ধান্ত আমি ৰাইজক আমি জনাম গতিকে তেওঁলোকে কৈছে কিন্তু আমি যাম কিন্তু ৰাইজৰ মনত প্ৰশ্ন উদয় হৈছে যে এই বৈঠকখনৰ আচল উদ্দেশ্য কি SITয়ে য'ত নেকি এটা তদন্ত চলি আছে গোটেই বিষয়টো হৈছে এটা আইনী প্ৰক্ৰিয়া এই আইনী প্ৰক্ৰিয়াটোৰ মাজতে এই ধৰণৰ বৈঠকৰ কিয় আয়োজন কৰিবলগীয়া হ'ল এইটোৱে কিন্তু আটাইতকৈ এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন নয়ন প্ৰদীপ কুমাৰ তাতো এটা প্ৰশ্ন আছে যে এইখন যি আলোচনাৰ আয়োজন কৰা হৈছে এই আলোচনাখনত মূলতঃ কোনবোৰ বিষয়ে আলোচনা হ'ব তাত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আলোচনা কৰিম বুলি যিহেতু কৈছে এতিয়া সকলোতকৈ মানুহে জানিব বিচৰা বিষয় দুটা হৈছে ভিচেৰা ৰিপৰ্টত কি আছে ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কি আছে আৰু অসমত GMCHত যিটো 23 ছেপ্টেম্বৰত মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল দ্বিতীয়বাৰৰ বাবে সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনটোত কি আছে এই তিনিটা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ সন্দৰ্ভত বা এই তিনিটা পৰীক্ষাৰ প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল কোনোবা অধিবক্তা কোনোবা সাংবাদিকে যদি চাব বিচাৰে তেনেহ'লে তেওঁলোকে যিবোৰ নিয়মাৱলী আছে সেই নিয়মাৱলীসমূহৰ মাজেৰে গৈ চাব পাৰে তেনেস্থলত আজিৰ যিখন বৈঠকৰ আয়োজন কৰা হৈছে আজিৰ বৈঠকখনত সেই ৰিপৰ্ট কেইটা ৰাজহুৱা কৰা হ'বনে বা সেই ৰিপৰ্ট কেইটা ৰাজহুৱা কৰিব পৰা কিবা নীতি নিয়ম আছেনে নে সেয়া কেৱল আদালত বা সেই তদন্তকাৰী সংস্থাটোকে দিব লাগিব তেনেকুৱা কিবা নিয়ম আছে মই এই সন্দৰ্ভতো আপোনাৰ পৰা জানিম চাওক ৰাজদীপ ইতিমধ্যে এইলৈ এটা বিতৰ্ক চলি আছে বিভিন্ন পক্ষই বিভিন্ন সময়ত কৈছিলে যে এই ৰিপৰ্ট ৰাজহুৱা হ'ব লাগে কিছুমানে কৈছে নাই ৰাজহুৱা হ'ব নোৱাৰে তাত আইনী বাধ্যবাধকতা আছে ইতিমধ্যে আপুনি মুখ্যমন্ত্ৰীৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে কোনোবাই যদি চাব খোজে সাংবাদিক বা নেতাসকল যদি যাব পাৰে CID অফিচলৈ SIT অফিচলৈ তাত চাব পাৰে কিন্তু তাৰ পিছ মুহূৰ্ততে SIT যিগৰাকী মুৰব্বী অৰ্থাৎ যে মুন্না প্ৰসাদ গুপ্তা তেখেত হৈছে CIDৰ SDGP স্পেচিয়েল আৰক্ষী সঞ্চালক প্ৰধান তেখেতে কৈছে যে আমি কাকো ভিচেৰা ৰিপৰ্ট বা আমি মৰণোত্তৰ প্ৰতিবেদন আমি ৰাজহুৱা কৰিব নোৱাৰোঁ আদালতৰ বাহিৰে কাৰণ এইটো এটা আইনী বাধ্যবাধকতা আছে গতিকে যেহেতু আইনী বাধ্যবাধকতা আছে আমি তাত দেখুৱাব নোৱাৰোঁ বা কাকো এইবোৰ আমি চাবলৈ দিব নোৱাৰোঁ গতিকে আজি নিশ্চিতভাৱে লক্ষণীয় হ'ব যে এই বিষয়টোক লৈ যেতিয়া কথাবোৰ ওলাব মিটিংখন কাৰণ SIT যিটো তদন্ত প্ৰক্ৰিয়াক লৈ পেলাই এই মিটিংখন পতা হৈছে গতিকে নিশ্চিতভাৱে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ প্ৰসংগ আহিব আৰু ইতিমধ্যে দেখা গৈছে যে পৰিয়ালৰ লোকে জুবিন গাৰ্গৰ পৰিয়ালৰ লোকে এই যি মৰণোত্তৰ প্ৰতিবেদন প্ৰথমখন প্ৰতিবেদন আহিছিল ছিংগাপুৰৰ পৰা ভাৰ্চুৱেল অটপচি ৰিপৰ্ট আহিছিলে সেই ৰিপৰ্ট ছিংগাপুৰে পঠিয়াইছিলে পৰিয়ালৰ লোকে কিন্তু গ্ৰহণ কৰা নাই তাৰ পৰৱৰ্তী পৰ্যায়ত অসম আৰক্ষী SITয়ে GMC যি মৰণোত্তৰ প্ৰতিবেদন দিছিলে সেই প্ৰতিবেদন তেওঁলোকক ইতিমধ্যে তেওঁলোকে দাখিল কৰিব গৈছিলে তাৰ পিছত কিন্তু তেওঁলোকৰ ফালৰ পৰা কোনো ৰাজহুৱা বিবৃতি অহা নাই সেইখন গ্ৰহণ কৰিলে নে নাই সেই কথাখিনিও কিন্তু তেওঁলোকে ইতিমধ্যে এই পৰ্যন্ত স্পষ্ট কৰা নাই গতিকে আজি যেতিয়া এই বৈঠকখন অনুষ্ঠিত হ'ব এই বৈঠকত নিশ্চিতভাৱে এই কথাবোৰ ওলাব গতিকে SITয়ে এই বৈঠকখনত মৰণোত্তৰ প্ৰতিবেদন কাৰণ মৰণোত্তৰ প্ৰতিবেদন দুখন আৰু দিল্লীৰ পৰা যিটো
ভিচেৰা ৰিপৰ্ট আহিছে এই ভিচেৰা ৰিপৰ্টৰ প্ৰসংগবোৰ নিশ্চিতভাৱে ওলাব আৰু যদি দেখুৱাই এই বিশেষ ব্যক্তিসকলে আজি বিশিষ্ট ব্যক্তিসকলে চাবনে নাচায় এই কথাবোৰ সকলোৰে মনত এটা ডাঙৰ প্ৰশ্ন এটা থাকি গৈছে আৰু ইতিমধ্যে মই উল্লেখ কৰিব বিচাৰিম যে আজি যিসকল ব্যক্তি যাব তাৰে 8গৰাকীমান ব্যক্তি যাব বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ তাৰে ভিতৰত কেইজনমান ব্যক্তিৰ সৈতে আমি কথা পাতিছিলোঁ তেওঁলোকৰ দুজনমানে কৈছে যে আমি চৰকাৰে যদি দেখুৱাই তাত চোৱাত আপত্তি ক'ত এই ধৰণৰ তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে আমাৰ আগত মই নম্বৰ উল্লেখ কৰিব বিচৰা নাই তেওঁলোকে কৈছে যে যদি ভিচেৰা ৰিপৰ্ট দেখুৱাই আপত্তিটো ক'ত সেই ধৰণৰ কথা কৈছে কিন্তু দুজনমানে কৈছে যে যদি ভিচেৰা ৰিপৰ্ট বা মৰণোত্তৰ প্ৰতিবেদন আমাক দেখুৱাব খোজে আমি কিন্তু সেই প্ৰতিবেদন নাচাওঁ আৰু আমি নিজাববীয়াকৈ তাত যেতিয়া বৈঠকখনত যোৱাৰ সিদ্ধান্ত লৈছোঁ আমি ৰাইজৰ হৈ এনে কিছুমান বক্তব্য তাত ৰাখিম লিখিত আকাৰে দুজনমানে কৈছে যে আমি লিখিত আকাৰেও আমি বক্তব্য ৰাখিম ইতিমধ্যে তেওঁলোকৰ অধিবক্তাৰ জৰিয়তে কথা পাতিছে আইনী বিশেষজ্ঞৰ সৈতে কথা পাতিছে চিকিৎসকৰ সৈতে কথা পাতিছে যে তাত গৈ আচলতে আমি কি কৰা উচিত কি কৰা অনুচিত সেই লৈ যিসকল ব্যক্তি যাব খুজিছে তেওঁলোকে কিন্তু সাজু হৈছে যে SITয়ে কি ক'ব সেইটো বেলেগ কথা তেওঁলোকে কি ক'ব বা তেওঁলোকে সেই বৈঠকখনৰ পৰা ওলাই আহি তেওঁলোকে সংবাদ মাধ্যমক কি ক'ব সেইটোক লৈ তেওঁলোক চিন্তিত হৈছে উদ্বিগ্ন হৈছে গতিকে সেই ধৰণে তেওঁলোক সাজু হৈছে গতিকে নিশ্চিতভাৱে আজি জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কীয় যি তদন্ত প্ৰক্ৰিয়া এই তদন্ত প্ৰক্ৰিয়া এই 4 বজাৰ যিখন বৈঠক এই বৈঠকখনে কিন্তু এটা যথেষ্ট তাৎপৰ্যপূৰ্ণ নিশ্চয়কৈ নয়ন প্ৰদীপ কুমাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে সেই বৈঠকখনৰ পিছত যিসকল তাত বিশিষ্ট ব্যক্তি উপস্থিত থাকে অতনু ভূঞা শিৱানু বৰাকে ধৰি যিসকল জ্যেষ্ঠ সাংবাদিক বা যিসকল বিশিষ্ট ব্যক্তিক তালৈ মাতিছে তেওঁলোকে তাৰ পিছত সংবাদ মাধ্যমত কেনেকৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে কি জনায় তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব আৰু সেই বৈঠকখনলৈ এতিয়া সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰা পৰিলক্ষিত হৈছে